ন কৰ্মণা মনাৰম্ভন নৈষ্কৰ্মং পুৰুষস্নুতে ন চ সন্ন্যাসনা দেৱ সিদ্ধিং সমধিগচ্ছতি ন হি কশ্চিৎ ক্ষণম অপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হ্যৱস কৰ্ম সৰ্ব প্ৰকৃতিৰ জয়ী গুণই। বিহিত কৰ্মসমূহ নকৰাকৈ থাকিলে মানুহে কৰ্মফলৰ পৰা অব্যাহতি লাভ কৰিব নোৱাৰে। নতুবা কেৱল সন্ন্যাস গ্ৰহণ কৰিলে মানুহে সিদ্ধি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ বৰ্ণ আৰু আশ্ৰম অনুসাৰে নিৰ্দিষ্ট হৈ থকা কৰ্তব্যসমূহ যথাযথভাৱে পালন কৰাৰ ফলতে জাগতিক বন্ধনসমূহ শিথিল হৈ যাৰ চিত্ত শুদ্ধ হয় তেনে লোকেহে সন্ন্যাস গ্ৰহণ কৰা উচিত। প্ৰত্যেক ব্যক্তিয়ে জড় প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা নিজ নিজ গুণৰ প্ৰভাৱতে কামত প্ৰবৃত্ত হ'বলৈ অসহায় হৈ বাধ্য হয়। গতিকে কোনো মানুহে কেতিয়াও কিবা নহয় কিবা এটা কাম নকৰাকৈ এটিক্ষণো থাকিব নোৱাৰে। এইটো দেহধাৰী জীৱৰেই ধৰ্ম নহয়, বৰং অবিৰতে কৰ্ম কৰি থকাটো আত্মাৰো ধৰ্ম। আত্মাৰ উপস্থিতি অবিহনে পাৰ্থিৱ দেহটোৱে তিলমানো লৰচৰ কৰিব নোৱাৰে। গুৰু দেৱদামোদৰে পুৱা আবেলি আৰু গধূলিৰ প্ৰসংগ কৰি ভকতসকলক বা শিষ্যসকলক কৰ্মহীনভাৱে বহি থাকিব উপদেশ দিয়া নাছিল। উৎপাদনক্ষম কৰ্মত প্ৰবৃত্ত নহ'লে, সমাজমুখী কৰ্ম এৰাই চলিলে মানুহে নিজক অথবা আত্মাক চিনিব নোৱাৰে বুলি উপদেশ দিছিল। উদাহৰণস্বৰূপে ভট্টদেৱৰ নিত্যনৈমিত্তিক কৰ্মপদ্ধতি ভালদৰে পৰ্যবেক্ষণ আলোচনা কৰাৰ প্ৰয়োজন আছে। অবিৰক্ত ভকতে হওক বা বিৰক্ত ভকতেই হওক, সকলোৱে সকলো সময়তে ঈশ্বৰ ভাৱনাৰে ঈশ্বৰৰ দেহ মন হৃদয় জ্ঞান অৰ্পণ কৰি বিহিত কৰ্মত প্ৰবৃত্ত হ'বলৈ গুৰু দেৱদামোদৰে উপদেশ দিছিল। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৭ শ্ৰী ভাগৱত পুৰাণৰ ৫ম স্কন্ধৰ ১১ অধ্যায়ৰ শিৰোনাম ৰহুগণৰ প্ৰতি জড় ভৰতৰ জ্ঞানোপদেশ ভাষিত কৰাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰ গুৰুক, অৱতাৰিত গুৰুক সেৱা নিবেদি শ্ৰোতা দৰ্শক বন্ধু বান্ধৱক নমস্কাৰ কৰিছোঁ, কাৰণ আপোনালোকে ঈশ্বৰ সদৃশ। জড়ৰূপী ভৰতে ক'লে, হে মহাৰাজ, তুমি বিদ্বান লোক হৈও অবিদ্বানৰ দৰে কথা কৈছা। এই কাৰণে তুমি বিদ্বানসকলৰ মাজত শ্ৰেষ্ঠ হিচাপে গণ্যমান্য হ'ব নোৱাৰা। এই যে তুমি প্ৰভু আৰু ভৃত্যৰ সম্পৰ্কক অৰ্থাৎ তেওঁলোকৰ লৌকিক ব্যৱহাৰক সত্য বুলি কৈছা, মনীষী ব্যক্তিসকলৰ তত্ত্ব আৰু বিচাৰৰ সতে কেতিয়াও এক ধৰণ বুলি কোৱা নাই। তত্ত্ব বিচাৰ নকৰিলে ব্যৱহাৰো সত্য নহয়। হে ৰাজন, গৃহস্থসকলৰ কাৰণে যিবিলাক উত্তম যজ্ঞৰ বিধান আছে, সেইবোৰৰ সুবিস্তৃত অনুষ্ঠান বিষয়ৰ বিদ্যা আদিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ল বেদ। এই বেদবাক্যসমূহ প্ৰায়শ হিংসা আৰু আসক্তিশূন্য আৰু যথাৰ্থ। ইয়াত প্ৰায়শ বুলি কোৱাৰ কাৰণ এই যে বৈদিক কৰ্মবিদ সাধাৰণতে হিংসাত্মক আৰু আসক্তিমূলক বলত শুভফল প্ৰদান নকৰিলেও হিংসাদি শূন্য যিবিলাক বৈদিক কৰ্ম ঈশ্বৰত সমৰ্পিত হয়, সেয়াই পৰমাৰ্থ ফল দান কৰে। যি ব্যক্তিয়ে বেদান্ত বাক্য শ্ৰৱণ কৰিছে, এই ধৰণৰ পুৰুষেও বৈদিক কৰ্মত প্ৰবৃত্ত হোৱা দেখা যায়। গতিকে বৈদিক কৰ্মবাদ যথাৰ্থ কেনেকৈ হ'ব? এই আশংকাৰ উত্তৰত দ্বিজবৰ ভৰতে কৈছে, স্বপ্নলব্ধ সুখ মিথ্যা বুলি হেয় প্ৰতিপন্ন হয়। তেনেকৈ স্বপ্ন দৃষ্টান্ত অনুসাৰে গৃহস্থসকলৰ প্ৰাপ্য ঐহিক আৰু পৰলৌকিক সুখ মাত্ৰেই যি ব্যক্তি হেয় প্ৰতিপন্ন বুলি অনুমান কৰিব নোৱাৰি, প্ৰধান প্ৰধান বেদবাক্যবিলাকো সেই ব্যক্তিৰ যথাৰ্থ তত্ত্বজ্ঞান উৎপাদনত সমৰ্থ নহয়। ৰহুগণ ৰজা প্ৰপঞ্চ বিশ্ব সত্য বুলি মনতে ভাবে।
ভৰতে সেই ভগৱানক খণ্ডন কৰি কৈছে যে জীৱৰ সংসাৰ ভাৱ মনৰ কাৰ্য, গতিকে সেয়া সত্য নহয়। যিমান দিন জীৱৰ মন সত ৰজ আৰু তমগুণৰ বশীভূত থাকে, সিমান দিন সেই মন নিৰংকুশ হৈ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পুৰুষৰ ধৰ্ম অথবা অধৰ্ম বিস্তাৰ কৰে। ধৰ্মাধৰ্ম বাসনাযুক্ত আত্মা অৰ্থাৎ মনে বিষয়ৰ সম্বন্ধত থকা হেতু সত্তাদি গুণৰ দ্বাৰা ইফালে সিফালে চলমান হৈ কাম আদি পৰিণামমুক্ত হয়। সৰহকলা অৰ্থাৎ পঞ্চভূত, জ্ঞানেন্দ্ৰিয়, পঞ্চকৰ্মেন্দ্ৰিয় আৰু মনৰ মধ্যত প্ৰধানতম হ'ল মন। মনে ভিন্ন ভিন্ন নাম আৰু ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি সেই দেহৰ উৎকৃষ্টত্ব আৰু নিকৃষ্টত্ব হেতু আত্মাৰ উৎকৃষ্টত্ব বা নিকৃষ্টত্ব প্ৰকাশ কৰিব পাৰে। সংসাৰ চক্ৰত প্ৰবঞ্চনাকাৰী এই মন মায়াৰ দ্বাৰা জীৱৰ উপাধিৰ দেশ প্ৰবৃত্তি ৰচনা কৰে। মায়াই এই উপাধিৰ সৈতে সম্পৰ্কযুক্ত দেহী অৰ্থাৎ জীৱক আলিংগন কৰি কালপ্ৰাপ্ত হয়, দুখ আৰু মোহৰূপ দুৰ্নিবাৰ ফল প্ৰদান কৰে। যিমান দিন মন আৰু জীৱৰ সম্বন্ধ বলৱৎ থাকে, সিমান দিন সৰ্বদা জাগ্ৰত আৰু স্বপ্নৰূপ ব্যৱহাৰ প্ৰকাশিত হৈ ক্ষেত্ৰজ্ঞ জীৱৰ প্ৰত্যক্ষ হয়। তত্ত্বজ্ঞসকলে এই মনকেই জীৱৰ গুণ নিৰ্গুণত্ব আৰু সগুণত্বৰ উৎকৃষ্ট আৰু নিকৃষ্ট অৱস্থাৰ কাৰণ বুলি বৰ্ণনা কৰি থাকে। হে ৰাজন, প্ৰাণীসকলৰ গুণৰ সংগত সম্বন্ধযুক্ত হ'লে সেয়া বিপদৰ কাৰণ হয়। প্ৰদীপত যেতিয়া ঘিৰ সলিতা দগ্ধ হৈ থাকে তেতিয়া ধোঁৱাযুক্ত শিখা ধাৰণ কৰে, কিন্তু অন্য সময়ত অৰ্থাৎ ঘি নিশেষ হ'লে সেয়া চিয়পদ অৰ্থাৎ শুক্লতাই ধাৰণ কৰি থাকে। তেনেকৈ মনো গুণকৰ্মৰ সম্বন্ধযুক্ত হৈ বিভিন্ন বৃত্তি আশ্ৰয় কৰি আকৌ গুণকৰ্মৰ সম্বন্ধৰ পৰা মুক্ত হ'লে যথাৰ্থ তত্ত্বত প্ৰতিষ্ঠিত হৈ থাকে। হে বীৰ, মনৰ মুঠ বৃত্তি হ'ল 11 ধৰণৰ। তাৰ ভিতৰত 5টা ক্ৰিয়াৰূপ, 5 জ্ঞানৰূপ আৰু 5টা অভিমানৰূপ। আকৌ জ্ঞানেন্দ্ৰিয়ৰ গন্ধ আদি অৰ্থাৎ গন্ধ, ৰস, ৰূপ, স্পৰ্শ আৰু শব্দ আদি, পঞ্চকৰ্মেন্দ্ৰিয়ৰ বিসৰ্গ আদি অৰ্থাৎ বাক্য উচ্চাৰণ, গ্ৰহণ, গমন, মলমূত্ৰ আদি ত্যাগ আৰু আনন্দ উৎপাদন ইত্যাদি পঞ্চ আৰু অভিমানৰ 1। এই 11টি যথাক্ৰমে 11 প্ৰকাৰ বৃত্তিৰ বিষয়। বুদ্ধিবৃত্তিৰ বিষয় নিৰ্ণীত হয় পঞ্চ জ্ঞানেন্দ্ৰিয় অৰ্থাৎ গন্ধ, ৰূপ, স্পৰ্শ, ৰস আৰু শব্দৰ দ্বাৰা। তেনেকৈ মল মূত্ৰ আদি ত্যাগ, ৰতি, গমন, বাক্য উচ্চাৰণ আৰু গ্ৰহণমূলক শিল্প সাহায্য কৰ্মকাৰ বৃত্তিৰ বিষয় হয়। 11 স্থানীয় দেহটি এইটো আমাৰ এই স্বীকৃতি হেতু অভিমানৰ বিষয়ৰূপত জ্ঞাতব্য। কোনো ব্যক্তিয়ে দেহকে বিবেকীসকলৰ অভিমানৰ বিষয় বুলি কৈ থাকে, মূঢ়সকলৰ নহয়। তেওঁলোকে কয় মূঢ়সকলৰ অহংকাৰ নামৰ 12তম বৃত্তিটো শয্যানামী গ্ৰহণ কৰি অহংকাৰ কৰাৰ বিষয় হয়। শৰীৰৰ অন্য নাম হ'ল পুৰ। তাতেই জীৱই অহংকাৰৰ দ্বাৰা শয়ন কৰাই পুৰুষ বুলি পৰিচিত হয়। এই কাৰণেই জীৱৰ শয্যাৰূপ দেহক অহংকাৰৰ আশ্ৰয় বোলে। উক্ত 11 বৃত্তিয়ে মনৰ বিকাৰ মাত্ৰ। পৰমেশ্বৰৰ শক্তি অনন্ত। দ্ৰব্য, স্বভাৱ, সংস্কাৰ, কৰ্ম আৰু কাল অনুযায়ী এই 11 বৃত্তিয়ে শত, সহস্ৰ বা কোটি প্ৰকাৰ হৈ থাকে। পাৰস্পৰিক সহযোগিতাত বা নিজৰ পৰা সেয়া নহয়। মন অৰ্থাৎ মায়া ৰচিত জীৱ অৰ্থাৎ অবিশুদ্ধ কৰ্তা। এই বৃত্তিবিলাক তাৰ বিভূতি। এইবিলাক প্ৰবাহৰূপত অবিচ্ছন্ন। কেতিয়াবা জাগ্ৰত, কেতিয়াবা স্বপ্ন অৱস্থাত সেইবোৰৰ আবিৰ্ভাৱ ঘটে, কেতিয়াবা সুষুপ্তি অৱস্থাত তিৰোহিত থাকে। ক্ষেত্ৰজ্ঞ আত্মা সাক্ষী। এই কাৰণে সকলো অৱস্থাতে এইসকলক দেখা পায়। মহাৰাজ, ক্ষেত্ৰজ্ঞ 2 ধৰণৰ। প্ৰথমটো সূক্ষ্মত শব্দবাচ্য জীৱ, দ্বিতীয়টো
তৎপদাৰ্থৰ প্ৰতিপাদ্য ঈশ্বৰ উভয়ৰে মধ্যত জীৱৰ স্বৰূপ এয়া পূৰ্বতে ব্যাখ্যা কৰা হৈছে। এতিয়া দ্বিতীয় ঈশ্বৰৰ স্বৰূপ বৰ্ণনা কৰা হৈছে। ক্ষেত্ৰজ্ঞ ঈশ্বৰ সৰ্বব্যাপী, তেওঁ জগত সংসাৰৰ আদিকাৰণ, তেওঁ পৰিপূৰ্ণ স্বৰূপ, পৰোক্ষ আৰু স্বয়ং জ্যোতিৰ্ময় বস্তু, তেওঁ স্বয়ম্ভূ, তেওঁ ব্ৰহ্মা প্ৰভৃতি দেৱগণৰ অধিপতি, হৰ ঐশ্বৰ্যশালী বাসুদেৱ আৰু সৰ্বজীৱৰ আশ্ৰয়, তেওঁ অধীনস্থ মায়াৰ সাহায্যত সৰ্বজীৱৰ নিয়ামক ৰূপত তেওঁলোকৰ আত্মা মধ্যত বিৰাজ কৰে, সৰ্বব্যাপী প্ৰবাহিত প্ৰাণৰূপত স্থাৱৰ জংগম প্ৰতিটো পদাৰ্থৰ মাজত প্ৰৱেশ কৰি সেইবোৰক নিয়ন্ত্ৰণ কৰে। তেনেকৈ ক্ষেত্ৰজ্ঞ আত্মা পৰম পুৰুষ ভগৱান বাসুদেৱ এই জগতৰ মাজত অনুপ্ৰৱেশ কৰি সকলোৰে নিয়ন্ত্ৰণ কৰ্তা হিচাপে বিৰাজ কৰিছে। হে মহাৰাজ, যিমান দিনলৈ জীৱৰ জ্ঞানৰ উন্মেষ নঘটে, যিমান দিনলৈ মায়া দূৰীভূত নহয়, সিমান দিনলৈ সংসাৰ চক্ৰত আৱৰ্তিত হয়। যেতিয়া তেওঁ সৰ্বসংগ বিমুক্ত হয় আৰু হৰ ৰিপু জয় কৰিব সক্ষম হয়, তেতিয়া তেওঁ এই জগতত সংসাৰৰ পৰা মুক্তি লাভ কৰে। মনটোৱে শোক, মোহ, ৰোগ, আসক্তি, লোভ, শত্ৰুতা আৰু মমতাৰ জন্ম দিয়ে। এই মনটোৱে আত্মাৰ উপাধিৰূপত বৰ্তমানৰ পৰা জীৱৰ সংসাৰ তাপৰ ক্ষেত্ৰৰূপে পৰিগণিত হয়। যিমান দিনলৈ জীৱৰ এই ধৰণৰ আত্ম উপলব্ধি নহয়, সিমান দিনলৈ তেওঁ এই জগত সমুদ্ৰত বাস কৰিব লগা হয়। হে ৰাজন, এই মনৰূপ শত্ৰু স্বভাৱতে অতিশয় বীৰ্যশীল, বিশেষতঃ উপেক্ষা কৰিলে বেছি প্ৰবল হয়। বস্তুতঃ তেওঁ স্বয়ং মিথ্যা পদাৰ্থ হৈ আত্মহৰণকাৰী হয়। গতিকে সতৰ্কভাৱত গুৰুৰূপী ভগৱান শ্ৰীহৰিৰ চৰণ আৰাধনা এক অস্ত্ৰ সদৃশ। এই অস্ত্ৰৰ সহায়ত এই মনৰূপী বৈৰীক তুমি নিজেই বিনাশ কৰা। গুৰু দেৱদামোদৰৰ অসমত প্ৰথম আনুষ্ঠানিক সত্ৰ প্ৰতিষ্ঠা কৰি শিষ্য ভকতক নাম প্ৰসংগ আৰু বৈদিক পূজাৰে বীৰ্যশীল মনটোক শোক, মোহ, ৰোগ, আসক্তি, লোভ আদিৰ পৰা বিৰত ৰাখি আত্মাক উপলব্ধি কৰাৰ পথ প্ৰশস্ত কৰিবলৈ শিক্ষা দীক্ষা শৰণ দিছিল। ঈশ্বৰ চিন্তাত নিমগ্ন নাথাকিলে অথবা ঈশ্বৰ বাসুদেৱৰ চৰণত শৰণ লৈ মনটো সমৰ্পণ কৰিব নোৱাৰিলে প্ৰকৃত জ্ঞান, ধৈৰ্য, সাহস, সহনশীলতা লাভ নহয়। সমাজখন নিকা, আচৰণশীল, সংস্কাৰী, মানৱীয় প্ৰমূল্যবোধ স্থিৰ নহয়, যিহেতু মানুহৰ সমষ্টিয়েই সমাজ। বিতৰাগ ভক্ত গুৰু ভক্ত দেৱ, কৰ্মৰ তেওঁ নিচান, দামোদৰ গুৰু হেন আছিল, ভক্ত পদ্মে কৰ্ম জ্ঞান, কৰিলা যত জীবাস গুৰু প্ৰেমী, ভকত ঈশ্বৰ প্ৰতি, ৰাখিলা চানেকি গুৰু মানহে, গুৰু বাকহিৰে ধৰি, গুৰু শিষ্য দুই একে দেহৰহি, গাথিলা বৈষ্ণৱ প্ৰীতি, যশমান ৰাখি ভক্তি প্ৰেম নদী, আনিলা বৈকুণ্ঠ ভেদী, গুৰু শিষ্য দুই একে দেহৰহি, যশমান ৰাখি
ভক্তি প্ৰেম নদী আনিলা বৈকুণ্ঠ ভেদী। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯৭ ইমানতে সামৰি ভকতি ফুলৰ মালা গাথা হ'বলৈ সেৱা নিবেদিছোঁ। জয় গুৰুদেৱ দামোদৰ অনন্ত কুমাৰ শৰ্মা।